ওম নম শিৱায় নমস্কাৰ বন্ধু বান্ধৱীসকল মই প্ৰণৱ আৰু আপোনালোকে শুনি আছে ভিজিবল মটিভেশ্যন প্ৰতিদিনৰ দৰে আজিও আপোনালোকৰ মাজলৈ লৈ আহিছোঁ দৈনিক ৰাশিফল মেঘ ৰাশি এনেকুৱা গতিবিধিৰ লগত নিজকে অন্তৰ্ভুক্ত কৰক যি ৰোমাঞ্চকৰ হয় আৰু আপোনাক সন্তুষ্টি প্ৰদান কৰে বিদেশত থকা আপোনাৰ মাটি বাৰী ভাল দামত বিক্ৰী হোৱাৰ সম্ভাৱনা আছে যাৰ ফলত আপোনাৰ আৰ্থিকভাৱে বহুত লাভ হ'ব যিবোৰ মানুহৰ লগত আপোনাৰ মাজে মাজে দেখা হৈ থাকে সিহঁতৰ লগত কথা বতৰা আৰু সম্পৰ্ক ভাল কৰিবলৈ আজি এটা ভাল দিন হ'ব আপোনাৰ প্ৰিয়জনৰ অলাগতিয়াল প্ৰয়োজনৰ ওপৰত সমৰ্পিত নহ'ব আপোনাৰ তাত বহুত কিবা কিবি আহৰণ কৰাৰ ক্ষমতা আছে এইভাবে আপোনাৰ বাটত অহা সকলো সুযোগৰ ভাল ব্যৱহাৰ কৰক আজি আনে আপোনাৰ বিষয়ে কি ভাবে সেই বিষয়ে আপুনি গুৰুত্ব নিদিব আনকি আজি খালী সময়ত আপুনি কাকো লগ ধৰিবও নিবিচাৰিব আৰু সম্পূৰ্ণ একান্ত ভয়ে সময় কটাব বিচাৰিব দৈনন্দিন বস্তু কিনা মেলাত লৈ জীৱন সংগীৰ লগত বাদ বিবাদ হোৱাটো সম্ভাৱনা আছে চিকিৎসা নাইবা নিৰাময় অনামিকা আঙুলিৰ খুনৰ আঙুঠি পিন্ধিলে শান্তিময় প্ৰেম জীৱন লাভ কৰিব পাৰে বিষ ৰাখি উচ্চ কেলৰিযুক্ত খাদ্যৰ পৰা দূৰত থাকিলে আপুনি স্বাস্থ্যসন্মত হৈ থাকিব আৰু নিয়মিত ব্যায়াম কৰক আৰ্থিক দিশত আপোনাৰ উন্নতি হ'ব পাৰিবাৰিক অথবা সাংসাৰিক দায়িত্ব আপোনাৰ বৃদ্ধি পাব যি আপোনাক মানসিকভাৱে হতাশ কৰি তুলিব পাৰে আপোনাৰ প্ৰিয়জনে আজি গোটেই দিন আপোনাক মনত কৰাত সহায় অতিবাহিত কৰিব বিশেষ আৰু বিখ্যাত ব্যক্তিৰ লগত কথা পাতি থাকোঁতে নিজৰ চকু মগজু খুলি ৰাখক হ'ব পাৰে যে আপোনাক কিবা কামত এই চিন্তাসমূহ আহিব পাৰে যদি আপোনাৰ এনে অনুভৱ হয় যে কিছুমান মানুহৰ সংগ আপোনাৰ সময়ৰ অপচয় কৰি আছে তেন্তে আপুনি তেখেতসকলৰ পৰা দূৰত থকাই শ্ৰেয় সম্পৰ্ক স্বৰ্গত নিৰ্ধাৰণ হয় আৰু আপোনাৰ জীৱনসংগী আজিয়ে এই কথা প্ৰমাণ কৰিব চিকিৎসা নাইবা নিৰাময় নিজৰ ওজনৰ সম পৰিমাণৰ বাৰ্লি কোনোবা গোশালাত দান কৰিলে সুস্বাস্থ্য অটুট থাকিব মিথুন ৰাশি ধনাত্মক চিন্তাধাৰাসমূহে মনত আহিব দিয়ক আজি বিনা কাৰণত পইচা খৰচ কৰাৰ পৰা নিজকে বজাই চলক নহ'লে লগা সময়ত আপোনাৰ হাতত পইচা নাটনি হ'ব পাৰে শিশুসমূহে আপোনাৰ উপলব্ধিত গৌৰৱ অনুভৱ কৰাব আজি আপুনি প্ৰিয়জনৰ প্ৰেমত সম্পূৰ্ণতা অনুভৱ কৰিব এইভাবে আজি আপোনাৰ দিন বহুত ধুনীয়া হ'ব যদি আপুনি পোনপটীয়াকৈ উত্তৰ নিদিয়ে তেন্তে আপোনাৰ সহযোগী বেয়া পাব পাৰে আজি আপুনি জীৱনসংগীক ফুৰাবলৈ যোৱাৰ পৰিকল্পনা কৰিব কিন্তু তেখেতৰ গা বেয়া হোৱাৰ বাবে আপোনালোক যাব নোৱাৰিব আপুনি নিজৰ জীৱনসংগীক সহ লগত কিছু ৰোমাঞ্চ কাম কৰিব পাৰে চিকিৎসা নাইবা নিৰাময় ঘৰত ইষ্ট দেৱতাৰ ৰূপৰ মূৰ্তি স্থাপন কৰি নিতৌ পূজা কৰিলে আপোনাৰ ধন বৃদ্ধিৰ যোগ আছে কৰ্কট ৰাশি কিছু সৃজনাত্মক কাম কৰিবৰ বাবে অফিচৰ পৰা সোনকালে ওলাব যত্ন কৰক এইবোৰে বিনিয়োগ যোজনা যি আপোনাক অনবৰতে আকৰ্ষিত কৰি আছে সেইবোৰ বিষয়ত গভীৰভাৱে জনাৰ চেষ্টা কৰক আৰু যিবোৰ পদক্ষেপ লোৱাৰ আগত বিশেষজ্ঞৰ পৰামৰ্শ নিশ্চয়কৈ এবাৰ লওক ওচৰ চুবুৰীয়াৰ লগত হোৱা কাজিয়াই আপোনাৰ মন বেয়া কৰিব পাৰে কিন্তু আপোনাৰ নিয়ন্ত্ৰণ হেৰুৱাই নেপেলাব এনেকুৱা কৰিলে অকল জুই বেছিকৈহে জ্বলিব যদি আপুনি সহযোগ নকৰে তেন্তে কোনো আপোনাৰ লগত কাজিয়া কৰিব নোৱাৰে সকলোতকৈ ভাল সম্বন্ধ বৰ্তাই ৰাখিবলৈ চেষ্টা কৰক আৰু অলপ চেষ্টা কৰক আজি ভাগ্য আপোনাৰ লগত নিশ্চয় দিব কাৰণ আজি আপোনাৰ দিনটো এটা ভাল দিন কাম বহুত বেছি হোৱা স্বত্তেও আজি কৰ্মক্ষেত্ৰত আপোনাত এটা বেলেগ ঊৰ্জা দেখা যাব আজি আপোনাক দিয়া সময়ৰ আগতে আপোনাৰ কাম সম্পূৰ্ণ হ'ব যদি আপুনি যিকোনো বিবাদত ঘনীভূত হৈ যায় তেন্তে মতামত দিয়াৰ পৰা বিৰত থাকক আপোনাৰ জীৱনলগৰী সঁচাকৈয়ে আপোনাৰ বাবে দেৱদূতৰ দৰে আজি এই কথা আপুনি অনুভৱ কৰিব পাৰিব চিকিৎসা নাইবা নিৰাময় আৰ্থিক স্থিতি শক্তিশালী কৰিবলৈ বাবে বগা ৰঙৰ শহাপহুক ভোজন কৰাওক সিংহ ৰাশি আজি গোটেই দিন আপোনাৰ মুখত হাঁহি লাগি থাকিব আৰু অচিনাকি সমূহো চিনাকি যেন অনুভৱ হ'ব আৰ্থিক দিশত আপোনাৰ উন্নতি হ'ব জীৱন আৰু কাম কাজবোৰত অন্যৰ বাবে এক আদৰ্শ হিচাপে থিয় দিয়ক ধুনীয়া মনৰ মানুহ যি আনক প্ৰত্যেক পদত সহায় কৰে মানৱীয় মূল্যৰ নিজৰ বেলেগৰ সন্মুখত নিজৰ পৰিচয় দিয়ক ইয়াৰ ফলত আপোনাৰ জীৱনত শান্তিৰ একেই আগমন ঘটিব মনত ৰাখিব মানুহৰ চকুৱে কেতিয়াও মিছা কথা নকয় আজি আপোনাৰ প্ৰিয়জনৰ চকু আপোনাক সঁচাকৈয়ে এক বিশেষ কথা কৈ যাব দীঘল পৰিযোজনা সম্পূৰ্ণ কৰাৰ দিশত আগবাঢ়িব আপুনি যদি বিচাৰে অন্য
সমস্যাসমূহ হাঁহিমুখেৰে সমাধান কৰিব পাৰে আৰু অথবা তাৰ মাজত পৰিচিন্তিত হ'ব পাৰে। ইয়াৰ নিৰ্ণয় আপুনিয়ে ল'ব। বৰষুণক সদায় প্ৰেমৰ লগত জড়িত বুলি মানি অহা হৈছে আৰু আজি আপুনি নিজৰ লগৰীৰ লগত প্ৰেমৰ বৰষুণত তিতি আকৌ এক অজান প্ৰেমৰ অনুভৱ কৰিব। চিকিৎসা নাইবা নিৰাময়। বিচনাৰ চাৰিওটা খুঁটাত তামৰ গজাল লগালে স্বাস্থ্যৰ পক্ষে ভাল। কন্যা ৰাশি, আজিৰ দিনটোত আপোনাক ফূৰ্তিৰ সৰু সৰু যাত্ৰাবোৰ আৰু সামাজিক মেল মিটিং আদিয়ে সুখ আৰু সন্তুষ্টি প্ৰদান কৰিব। আপোনাৰ ধন ক'ত খৰচ হৈছে সেইবোৰত আপুনি দৃষ্টি দি থাকিব লাগিব, নহ'লে অদূৰ ভৱিষ্যত সমস্যাত উদ্ভৱ হ'ব পাৰে। পৰিয়ালৰ সদস্যৰ লগত হাঁহি খিকিন্দালিৰে ভৰা ব্যৱহাৰে ঘৰৰ পৰিৱেশক লঘু আৰু আনন্দৰে ভৰা কৰি তুলিব। আপুনি আপোনাৰ প্ৰিয়জনৰ লগত সময় অতিবাহিত কৰাটো অতিকৈ প্ৰয়োজনীয়, যাতে আপোনালোক এজনে আনজনক ভালকৈ বুজি পায়। জটিল বিষয়সমূহৰ পৰা বিৰত থাকিবৰ বাবে আপুনি নিজৰ ব্যৱহাৰ কৰি উচিত। এনেকুৱা পৰিৱৰ্তন আনক যি আপোনাৰ ৰূপ ৰঙত এক সৌন্দৰ্য কঢ়িয়াই আনে আৰু সম্ভাৱিত প্ৰেম প্ৰাৰ্থীসমূহক আপোনাৰ প্ৰতি আকৰ্ষিত কৰিব পাৰে। সাধাৰণৰ বিবাহিত জীৱনত আজিৰ দিনটো এক সুস্বাদু মিঠাইৰ দৰে। চিকিৎসা নাইবা নিৰাময়। নিম গছৰ গুৰিত গাখীৰ অৰ্পণ কৰক আৰু সেই গছৰ গুৰিৰ মাটি দি নিজৰ কপালত তিলক লগাওক। এনে কৰিলে আপোনাৰ আৰ্থিক স্থিতি সবল হ'ব। তুলা ৰাশি, বহুত সময়ৰ পৰা চলি থকা বেমাৰৰ চিকিৎসা আপোনাৰ সুখী মন আৰু হাঁহি দি কৰক, কাৰণ এই হাঁহিয়ে সকলো সমস্যাৰ সমাধান উলিয়াব পাৰে। আৰ্থিক জীৱনৰ স্থিতি আজি ভাল বুলি কোৱা নাযাব। আজি আপোনাৰ ধন সঞ্চয় কৰাত বহুত সমস্যা হ'ব পাৰে। আপুনি বিবাদযুক্ত বিষয়সমূহত তৰ্ক কৰাৰ পৰা বিৰত থাকক, যি আপুনি আৰু আপোনাৰ প্ৰিয়জনৰ মাজত অসহজ ভাৱৰ সৃষ্টি কৰিব পাৰে। ৰোমাঞ্চ আপোনাৰ হৃদয়ত অধিকাৰ কৰি আছে। নতুন পৰিযোজনাসমূহ বাস্তৱত ৰূপায়িত কৰিবৰ বাবে আজি এটা ভাল দিন। যদি আপুনি ভাবে যে বন্ধুৰ লগত প্ৰয়োজনতকৈ অধিক সময় অতিবাহিত কৰা আপোনাৰ বাবে ভাল, তেন্তে আপুনি ভুল। এইবোৰেই আপোনাৰ আহিবলগীয়া সময়ত বিপদত পেলাব পাৰে। আজি আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱনসংগী আন দিনাতকৈ আজি আপোনাৰ ওপৰত অধিক মনোযোগ দিব। চিকিৎসা নাইবা নিৰাময়। এটা সফল আৰ্থিক জীৱনৰ বাবে দুখীয়া মানুহৰ মাজত ক'লা ৰঙৰ ঊলৰ কম্বল বিতৰণ কৰক। বৃশ্চিক ৰাশি, আপোনাৰ মাজৰ পৰা যিসকলৰ লোক অফিচত অধিক সময় কাম কৰি আহিছিল, সিহঁত আজি শক্তিৰ নাটনিৰ লগত যুঁজি আছে। আজি সেইসকল লোক আকৌ তেনেকুৱা সমস্যাৰ পৰা জৰ্জৰিত হ'ব পাৰে। আজি আপুনি আপোনাৰ সেই বন্ধুবোৰৰ পৰা দূৰত থাকিব যিসকল আপোনাৰ পৰা পইচা ধাৰত লৈ ঘূৰাই নিদিয়ে। পঢ়া শুনাত কম ৰুচি থকা হেতু আপোনাৰ সন্তান আপোনাক নিৰাশ কৰিব পাৰে। আজি প্ৰিয়জনৰ লগত দূৰ হোৱাৰ দুখে আপোনাক আঘাত কৰিব দিব। আপোনাৰ প্ৰফেশ্যনেল দক্ষতাক বৃদ্ধি কৰি আপুনি নিজৰ কেৰিয়াৰৰ বাবে নতুন দুৱাৰ খুলিব পাৰে। আপোনাৰ ক্ষেত্ৰত আজি আপোনাৰ অপাৰ সফলতা প্ৰাপ্তৰ সম্ভাৱনা আছে। আপোনাৰ সকলো ক্ষমতাক আৰু ভাল কৰি আৰু অধিক ভাল কৰাৰ চেষ্টা কৰক। আজি বতৰ বহুত ভাল হোৱা বাবে আপোনাৰ বিচনা এৰিব মন নাযাব। বিচনাৰ পৰা উঠাৰ পিছত অনুভৱ হ'ব যে আপুনি কিমান সময় বৰবাদ কৰিলে। আপোনাৰ বৈবাহিক জীৱন আপোনাৰ পৰিয়ালত চলি থকা নয়াৰ্থক ভাৱ ভংগীৰ বাবে বেয়াকৈ প্ৰভাৱিত হ'ব পাৰে, কিন্তু আপোনাক দুয়োজনে পৰিস্থিতিত চম্ভালি ল'ব। চিকিৎসা নাইবা নিৰাময়। চিকিৎসা নাইবা নিৰাময়। পৰিয়ালৰ মানুহবোৰৰ মুখ আৰু আনন্দ বাহাল ৰাখিবৰ বাবে চন্দ্ৰ সম্পৰ্কীয় বস্তু যেনে চাউল, চেনি, গাখীৰ আদি ধাৰ্মিক অনুষ্ঠানত বিতৰণ কৰক। ধনু ৰাশি, আজি আপোনাৰ স্বাস্থ্য ভালে থকাৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনাৰ ভাল স্বাস্থ্যৰ বাবে আজি আপোনাৰ বন্ধুসকলৰ লগত খেলিব যোৱাৰ পৰিকল্পনা বনাব পাৰে। আজি আপোনাৰ হাতত ধন ক্ষণস্থায়ী হ'ব। আজি আপোনাৰ ধন সঞ্চয় কৰোঁতে বহুত কষ্ট হ'ব। পঢ়া শুনাত কম ৰুচি থকা হেতু আপোনাৰ সন্তান আপোনাক নিৰাশ কৰিব পাৰে। প্ৰেম যে পৃথিৱীৰ প্ৰত্যেক বেমাৰৰ ঔষধ, সেই কথা আজি আপুনি অনুভৱ কৰিব পাৰে। ছাত্ৰসকলৰ বাবে এয়া এক ভাল দিন। সিহঁত পৰীক্ষাত ভাল ফলাফল দেখুৱাব। অৱশ্যে এই সফলতাৰ বাবে কাম কৰাৰ বাদ দি দিব আৰু ইয়াৰ পৰা প্ৰেৰণা লৈ অধিক কষ্ট কৰক।
ঘৰত পৰি থকা পুৰণি বস্তু এটা আপুনি পাব পাৰে যাৰ বাবে আপোনাৰ শৈশৱৰ দিনৰ কথা মনত পৰিব আৰু গোটেই দিন অকলে কটাব। আজিৰ দিনটো আপোনাৰ বাবে খুব এটা বিশেষ নহ'ব কাৰণ বহুত বিষয়ত আপোনাৰ লগত বহুতৰে অসহমতি হ'ব পাৰে আৰু ইয়াৰ বাবে অন্যৰ লগত আপোনাৰ সম্পৰ্কও বেয়া হৈ যাব পাৰে। চিকিৎসা নাইবা নিৰাময়। পৰিয়ালৰ সদস্যৰ মাজত ধনাত্মক কথা বতৰা বৃদ্ধি কৰিবৰ বাবে বিচনা চাদৰ আৰু গাত লোৱা চাদৰ বগা অথবা ক্ৰীম ৰঙৰ ব্যৱহাৰ কৰক। মকৰ ৰাশি। জটিল পৰিস্থিতিৰ সন্মুখীন হোৱাৰ পৰা ভয় নাখাব। যেনেকৈ সোৱাদ অলপ জ্বলা আৰু মছলা দিলে বস্তু সোৱাদযুক্ত হৈ পৰে, সেইদৰে এনেকুৱা পৰিস্থিতিত আপোনাৰ সুখসমূহৰ সঠিক মূল্য নিৰ্ধাৰিত কৰিব পাৰি। আপোনাৰ সুদ সলনি কৰিবলৈ যিকোনো সামাজিক আয়োজনত অংশগ্ৰহণ কৰক। সন্তানৰ বাবে অৰ্থ লাভৰ পূৰ্ণ সম্ভাৱনা আছে আৰু লগতে সুখ প্ৰাপ্তিও আছে। অন্যক প্ৰভাৱিত কৰিবৰ বাবে আপোনাৰ ক্ষমতা আপোনাৰ ধনাত্মক বস্তু বহুত প্ৰদান কৰিব। অনাকাংক্ষিতভাৱে হোৱা ৰোমান্টিক সাক্ষাৎকাৰ আপোনাৰ গোটেই দিনটোৰ সজীৱ কৰি তুলিব। আপুনি ধৈৰ্য আৰু কষ্টৰ জৰিয়তে নিজৰ সপোন তথা উদ্দেশ্যত উপনীত হ'ব পাৰিব। আজি খালী থকা সময়ৰ সঠিক ব্যৱহাৰ কৰি পুৰণি বন্ধুসকলক লগ কৰাৰ পৰিকল্পনা বনাব পাৰে। বৈবাহিক জীৱনত সকলো বিষয় ভাল অনুভৱ হ'ব। চিকিৎসা নাইবা নিৰাময়। সূৰ্যৰ কিৰণ ঘৰত অহাৰ বন্দবস্ত কৰক, স্বাস্থ্য ভাল থাকিব। কুম্ভ ৰাশি। সতেজ অনুভৱ কৰিবৰ বাবে ভালদৰে বিশ্ৰাম কৰক। আপোনাৰ ধন আপোনাক সঠিক সময়ত তেতিয়াই সহায় কৰিব পাৰিব যেতিয়া আপুনি অযথা খৰচ কৰাত নিজক বাধা প্ৰদান কৰিব পাৰিব আৰু এই কথাটো আপুনি আজিয়ে উপলব্ধি কৰিব পাৰিব। ঘৰত শান্তি আৰু সন্তুষ্টিৰ পৰিৱেশ এটা সৃষ্টি কৰিবলৈ সদায় তাল মেল ৰাখি কাম কৰক। আপোনাৰ চকুপানী মুচিবলৈ কোনোবা বিশেষ বন্ধু আপোনাৰ কাষত আহিব পাৰে। এই ৰাশিৰ ব্যৱসায়িকসকল আজি নিবিচাৰিলেও যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। এই যাত্ৰা আপোনাক মানসিক অশান্তি দিব পাৰে। চাকৰি কৰি থকা লোকসকল আজি অফিচৰ যাত্ৰাত কথাৰ পৰা বাচি থাকক। পৰপ্ৰয়োজনত থকা ব্যক্তিয়ে সহায় কৰিব বিচাৰিলে আপোনাৰ এই গুণে আপোনাক আজি সন্মানৰ প্ৰাপ্ত কৰি তুলিব। আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱনৰ সকলোতকৈ শ্ৰেষ্ঠ দিন হ'ব পাৰে। চিকিৎসা নাইবা নিৰাময়। ৰূপেদি নিৰ্মিত হাতী ঘৰত প্ৰতিষ্ঠা কৰিলে অৰ্থনৈতিকভাৱে বহুত লাভৱান হ'ব। মীন ৰাশি। সুখেদি ভৰা ভাল দিন হয়। আগতীয়াকৈ নজনাই কোনোবা দেনদাৰে আপোনাৰ বেংক একাউণ্টত পইচা দিব পাৰে, যি কথা জানি আপুনি আচৰিত হোৱাৰ লগতে সুখীও হ'ব। আপুনি চিনি পোৱা কোনোবাই আৰ্থিক সমস্যা লৈ ঘৰত অস্থিকৰ পৰিৱেশ সৃষ্টি কৰিব পাৰে। প্ৰেমৰ দিশেদি চাব গ'লে আজিৰ দিনটো অলপ কষ্টকৰ হ'ব। আজি আপুনি নিশ্চিতভাৱে এনেকুৱা মানুহৰ লগত দেখা হ'ব যি আপোনাৰ কেৰিয়াৰৰ বাবে সহায়কাৰী বুলি প্ৰমাণিত হ'ব। আজি আপুনি নিজৰ মানুহৰ পৰা আঁতৰি ক'ৰবাত নিৰলে গৈ থকা পছন্দ কৰিব, ফলস্বৰূপে মনত শান্তি প্ৰাপ্ত হ'ব। জীৱনসংগীৰ অসুস্থতাৰ বাবে আপোনাৰ কাম কাজত বেয়া প্ৰভাৱ পৰিব পাৰে। চিকিৎসা নাইবা নিৰাময়। কলা বগা গাই গৰুক খোৱালে প্ৰেম সম্বন্ধ অধিক শক্তিশালী হৈ থাকিব পাৰে।